নমস্কাৰ বন্ধুসকল, আজি নাহাৰকাঠীয়া সমষ্টিৰ যি ১ নং ঘূৰণীয়া গাঁৱত আহিছোঁ আৰু খুব ধুনীয়া এটা বিষয়বস্তু লৈ আহিছোঁ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ আৰু লগত আছে বিনোদ, লগে ভাগে আহিছোঁ। আজি মাছৰুম খেতিৰ অন্য এটা ঠাই, এয়া ১ নং ঘূৰণীয়া কনক গগৈ দাৰ আৰু পল্লৱী গগৈ বাইদেউৰ দ্বাৰা যি মাছৰুম খেতি KNPG বুলি তেওঁলোকৰ এই ফাৰ্মখনৰ নাম তেওঁলোকে দিছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে ভালে কেইবছৰ ধৰি খেতি কৰি আছে আৰু সুন্দৰ এটা উপাৰ্জন কৰি আছে। গতিকে আজি এই KNPGৰ যি ফাৰ্মিং, এই ফাৰ্মিঙৰ বিষয়ে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। এতিয়া আগবাঢ়ি যাম, ভাল লাগিব বলক। এই খেতি তেওঁলোকে কেনেধৰণে কৰিছে আৰু এই খেতি কৰি মাছৰুম খেতি কৰি তেওঁলোকে বাৰ্ষিক কিমান পৰিমাণৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। এটা ইণ্টাৰেষ্টিং বিষয়বস্তু, গতিকে আগবাঢ়ি যাওঁ বলক। সুন্দৰভাৱে আজি এই বিষয়বস্তুটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম, ভাল লাগিব বন্ধুসকল। এতিয়া বিনোদ মই আগবাঢ়ি যাম আৰু কেনেধৰণৰ এই কাঠফুলাৰ যি খেতি, এই খেতি কৰিছে কনক গগৈ দা, তাৰ বিষয়ে দেখাবলৈ আগবাঢ়ি যাওঁ। আৰু এয়া তেওঁলোকৰ ফাৰ্ম আৰু এফালেদি যাওঁ তেওঁলোকৰ বাসগৃহ। মানে কি সোমাই যাওঁতে এয়া চাহ গছ আছে, তামোল গছ আছে, সকলো মানে বাৰী নদন বদন হৈ আছে আৰু ইয়াত তেওঁলোকৰ ঘৰ। আগবাঢ়ি গৈছোঁ আৰু সুন্দৰভাৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ভাল লাগিব। আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব, বৰ সুন্দৰ হ'ব। কনক গগৈদাৰ ভিতৰ ভাগত সোমাই আহিছোঁ আৰু বিনোদ এইফালে বহিছে আৰু এইফালে আলহী আহিছে আৰু এইফালে কনক দা। গগৈদা ভালে আছে? হয়, আজি আপোনাৰ এই মাছৰুম খেতিৰ বিষয়ে অকণমান মোৰ দৰ্শকসকলক জনাবৰ কাৰণে আহিলোঁ আৰু কেনেধৰণে খেতি ভাগ কৰিছে তাৰ বিষয়ে মোৰ দৰ্শকসকলক অলপ জনাম। গতিকে আজি আপোনাৰ পৰা অলপ তেওঁলোকক ইনফৰমেশ্যন আগবঢ়াব বিচাৰিছোঁ। আগবাঢ়ি যাওঁ আৰু ফাৰ্মখনৰ বিষয়ে আপোনালোকক দেখাওঁ। এয়া গগৈদা আগবাঢ়িছে আৰু মই পাছত গৈ আছোঁ, পিছে পিছে গৈ আছোঁ। আৰু এয়া ফাৰ্মখন একদম ঠাণ্ডা জেগা ন বন্ধুসকল। এয়া ফাৰ্মৰ ভিতৰত সোমাই আহিলোঁ আৰু এয়া দেখিছে আপোনালোকে KNPG মাছৰুম ফাৰ্ম। এই ফাৰ্মখনৰ বিষয়ে আজি আপোনালোকক জনাব বিচাৰিম। খুব সুন্দৰভাৱে বেনাৰ এখন বনাই লগাই থৈছে ভিতৰ ভাগত। আৰু গগৈদা, এখন FLD অন কমাৰ্চিয়েল কাল্টিভেশ্যন অফ মাছৰুম ফৰ ইনকাম জেনেৰেশ্যন, লোকেশ্যন ১ নং ঘূৰণীয়া নাহাৰকঠীয়া কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড়। তাৰমানে আপোনাক এই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা এখন চাৰ্টিফাই কৰিছেনে? হয় হয় হয়, তেখেতসকলে চাৰ্টিফাই, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সংঘমিতা শৰ্মা বাইদেৱে আমাক এইখন দিছে। হয়, কোন চনত দিয়া? এইবছৰ দিছে। এইবছৰ 2023 নে 24? 2024 দিছে। বন্ধুসকল, এই ফাৰ্মখন অলপ ডাঙৰ আছে আৰু ভিতৰ ভাগটো ডাৰ্ক ৰুম বনাই থৈছে, গতিকে অলপ আন্ধাৰ দেখি পাব পাৰে। আৰু চাওক এয়া কেনেধৰণৰ এই ফাৰ্মিং সজাই থৈছে। এফালে কাঠফুলা ওলাইছে, বৰ ধুনীয়াকৈ কাঠফুলাবিলাক চাওক। বৰ ডাঙৰ এটা ফাৰ্ম। এইটো কিমান চাইজৰ হ'ব ঘৰটো? এইটো 70 ফুট বাই 25 ফুট আছে। 70 ফুট বাই 25 ফুট। আপোনাৰ যি ইয়াত KNPG মাছৰুম ফাৰ্ম, মানে এই কাঠফুলা খেতিটো আপোনাৰ ধৰক বহুতে কৰি আছে, তো আপুনি কোন চনৰ পৰা আৰম্ভ কৰিছিলে? মই 2008 চনৰ পৰা কৰিছিলোঁ। 2008 মাজতে এৰা ধৰা কৰি পাছত মানে শেষত আকৌ 17 চনৰ পৰা ৰেগুলাৰ কৰিছোঁ। 17 চনৰ পৰা, আৰু 17 চনৰ পৰা মানে ভালকৈ কৰিছে আৰু ভালকৈ কৰি থকা হৈছে। এতিয়া 17, 18, 19, 20, 21, 22, 23, 7 বছৰত আপোনাৰ ভালকৈ হৈছে। তাৰমানে আপোনাৰ ধুনীয়া এটা প্ৰেক্টিচ হৈ গৈছে। এই মানে ফাৰ্মখন আৰম্ভণিৰ পৰা ইমান ডাঙৰ নে? নহয়, আগতে সৰু আছিল। এই মানে সেই পিছফালে বেলেগ এডোখৰ জেগাত আছিলে মানে ফাৰ্মখন। তাৰ পৰা মানে কি হ'ল, অলপ অসুবিধা হয় তাৰ মানে সেইফালৰ পৰা মানে ইয়াতে এইফালে আকৌ লৈ অহা হ'ল মানে। এতিয়া সদ্যহতে আপুনি ইয়াত মাছৰুম কেইটা বিধৰ কৰি আছে? মই প্ৰায় দুটা বিধই কৰোঁ। দুটা বিধৰ, এটা হ'ল ৱেষ্টাৰ আৰু এটা হ'ল মিল্কী। ৱেষ্টাৰ আৰু মিল্কী দুইটা মানে স্পামৰ ৰেটবোৰ একেই নেকি বাৰু? বেলেগ বেলেগ, মিল্কীটো বেলেগ, ৱেষ্টাৰটো বেলেগ। দাম কোনটোৰ বেছি? দামটো মিল্কীটোৰ দাম বেলেগ। মিল্কীটোৰ দাম। ক'ৰ পৰা আনি আছে স্পাম? মইতো ৱেষ্ট বেংগলৰ পৰা আনো। ৱেষ্ট বেংগল মানে কলিকতা নেকি? কলিকতাৰ পৰা আনি আছে। তো ইয়াত মানে কি আপুনি কেনে কুৰিয়াৰ যোগেদি আনে নে কিবা গাড়ীত আহে? ছুপাৰত মানে অফলাইনত পে'মেণ্টটো পঠিয়াই দিয়ে, অনলাইন পঠিয়াই দিয়ে আৰু বস্তু আপোনাৰ গাড়ীত আহি যায়। তেনেকুৱাকৈ কৰি আছে। এতিয়া 7 বছৰ যদি ভালকৈ কৰিছে, আপোনাৰ এক্সপিৰিয়েঞ্চটো যথেষ্ট হৈছে
নহয় জানো যথেষ্ট এক্সপেৰিয়েঞ্চ হৈছে আৰু এই 7 বছৰ এই খেতিটো কৰি বেলেগে বেলেগ বেলেগ খেতি কৰে কিছুমানে চাহ খেতি কৰে কিছুমানে ব্ৰইলাৰ ফাৰ্মিং কৰে বহুতে ছাগলী ফাৰ্মিং কৰে তো আপুনি মাছৰুমটো বাছি ল'লে এই মাছৰুমটো কেনেকৈ বাছি ল'লে এইটো ধৰক লাভজনক হ'ব বুলি ভাবিলে কাৰোবাৰ খেতি কৰা দেখিলে তেনেকুৱাকৈ আপুনি বাছি লৈছে মানে মই কথাটো হ'ল কি আগতে মানে আমাৰতো ধৰক গোটেই ঘৰখন আগৰ পৰা মানে খেতিৰ লগতে জড়িত হৈ থকা মানে আমাৰ দেউতাও খেতিৰ লগতে জড়িত গতিকে তেখেতৰ আদৰ্শৰে এই খেতিবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ কাৰণ কি হ'ল আমি আজি চাকৰি বিচাৰিলে আনৰ ওপৰত নিৰ্ভৰ কৰা হয় কিন্তু এইটো স্বাধীনচিতীয়াভাৱে নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিব পৰা হয় খেতি কৰিলে গতিকে সেই দৃষ্টি চাই পিনে মই খেতি কৰিম বুলি আশা কৰি এই ফাৰ্মবিলাক ঠিক কৰিছোঁ গঢ়লৈ আৰু নিজকে মানে আৰু 10জন মানে সংস্থাপন দিব পৰা কথাবিলাক চিন্তা কৰি ৰাখিছোঁ তাৰমানে খেতিয়ক এজন সম্পূৰ্ণ স্বনিৰ্ভৰশীল হয় হয় কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয় কোনো আপোনাক অৰ্ডাৰ দিব নোৱাৰে আপুনি যিমান কি টকা উপাৰ্জন কৰিছে নিজৰ ইচ্ছাত খৰচা কৰিব পাৰে আৰু খেতিটো আপুনি ধৰক আজি যিমান কৰিছে কালি হয়তো বঢ়াই ল'ব পাৰে চাকৰি দৰমহাটো বঢ়াব নোৱাৰে খেতি বাঢ়িলে উপাৰ্জন বাঢ়িব কিন্তু আপুনি চাকৰিত তেনেকৈ বঢ়াই ল'ব নোৱাৰে আৰু কেতিয়া আপোনাক ক'ত ট্ৰেন্সফাৰ দিব তাৰ কোনো ঠিক নাই এতিয়া আপুনি ঘৰত থাকিছে ঘৰতে এটা কম জেগা আপোনাৰ এই জেগাডোখৰ কিমান ক'লে ফাৰ্মখন মোৰ দীঘলটো আছে 70 ফুট আৰু বহলটো আছে 25 ফুট 25 ফুট তাৰমানে 25 ফুট মানে 2 ডাং বহলটো 2 ডাং আৰু এইফালে 70 ফুট মানে আপোনাৰ 5 বাৰং 60 6 বাৰং 72 মানে 6 ডাং এই মাছৰুম খেতিটো কৰি ধৰক পাৰ মান্থত কিমান টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এনেই পাৰ মান্থ বুলি ক'বলৈ গ'লে মানে জেনেৰেলি আমি সাধাৰণতে মানে হেৰি হয় এভাৰেজত দিনটোত আমাৰ 10 কেজি 15 কেজি কেতিয়াবা 25 কেজি 30 কেজি এনেকৈ আহি যায় মানে কোনোবা এদিন বেছিও হয় মিনিমাম 10 কেজি থাকে তাৰমানে এভাৰেজত 10 কেজি থাকি যায় আৰু এদিনত যদি 10 কেজি ওলায় কিমান টকাকৈ বেচে বজাৰত 200 টকাকৈ বিকোঁ আপুনি খুচুৰাকৈ দিয়ে 200 টকা নে পাইকাৰী দিয়ে পাইকাৰীও দিওঁ খুচুৰাও দিওঁ 200 টকা দুই ধৰণে দিওঁ মানে তো পাইকাৰী দিলে কিমান টকাকৈ দিয়ে পাইকাৰী এতিয়া চাবলৈ গ'লে 180 টকা আৰু খুচুৰাকৈ দিলে 200 তেনেকৈ চলি থাকে আৰু এতিয়া 200 টকা যদি এভাৰেজত ধৰা যায় মানে পাৰ কেজি ধৰা যায় আৰু পাৰ ডে যদি আপোনাৰ এভাৰেজত 10 কেজি ওলায় তেতিয়াহ'লে 2000 টকা আপুনি ঘৰত থাকি ঘৰৰ কাম কৰাৰ লগতে ফাৰ্মত কাম কৰি পৰিয়ালৰ লগত থাকি কাৰো কোনো অৰ্ডাৰ পালন কৰিবলগীয়া নোহোৱাকৈ পাৰ ডে আপোনাৰ 2000 মানে মাহেকত 60,000 টকা এজন অফিচাৰৰ দৰমহা হয় নাই খুব ধুনীয়া তো এই খেতিটো যেনেধৰণে আপুনি কৰি আছে বেলেগক শিকাইছে নেকি শিকাইছোঁ নিশ্চয় শিকাই আছোঁ মানে পৰাপক্ষত যিমানখিনি পাৰিছোঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু 10জনক স্বাৱলম্বী হোৱাৰ কথাটো চিন্তা কৰি মানে তেখেতসকলক শিকাই আছোঁ এতিয়া আমাৰ দুলীয়াজনৰ মোৰ জেঠাইৰ ল'ৰা এজন আছে প্ৰণৱ গগৈ তেখেতকো শিকাইছোঁ তেখেতেও যথেষ্ট লাভান্বিত হৈছে বুলি মোক প্ৰকাশ কৰি থাকে কেতিয়াবা ভাল পাইছে মানে তেখেতে আপোনাক ধৰক তেওঁৰ কাৰণে আজি মই এজন স্বনিৰ্ভৰশীল হৈছে বুলি তেওঁলোকে তেওঁ ভাল পাইছে আপোনাক তো প্ৰিয় দৰ্শকসকল আজি এই গগৈদাৰ ইয়াত আহিলোঁ আৰু কেনেধৰণে তেওঁ খেতি কৰি আছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ আৰু আপোনালোকে চাওক পাৰ ডে যদি 10 কেজিকৈ কাঠফুলা উৎপাদন কৰিব পাৰে আৰু প্ৰতি কেজিত যদি 200 টকা মানে মূল্যত বিক্ৰী কৰিব পাৰে তেতিয়াহ'লেতো বৰ ধুনীয়া এটা উপাৰ্জন আপুনি এতিয়া চেলিংটো ক'ত কৰে চেলিং মোৰ লোকেলত কৰে লোকেলেতো কৰে মানে লোকেল আমাৰ নিজৰ ওচৰ পাঁজৰ নাহকটীয়া সমষ্টিটোত থাকে আৰু দুলীয়াজান যায় তাৰপৰা এইফালে শিৱসাগৰ নামটিত যায় দূৰলৈ যায় তাৰমানে আপোনাৰ গ্ৰাহক অলপ দূৰতো আছে মাৰ্কেটটো ল'ব পাৰিছে হয় খালি মানে আমি এতিয়া চাহিদা অনুসৰি আমি মানে কাষ্টমাৰক মানে যোগান ধৰিবহে পৰা নাই মানে তাৰমানে আৰু লাগে ৰাইজক আৰু লাগে হয় এতিয়া আৰু এটা কথা সুধোঁ এই কাঠফুলাৰ পৰা এতিয়া ধৰক মেক্সিমামে জানে যে কাঠফুলা এটা মানে শাক হয় নাই চব্জি বনাই খায় ইয়াৰ পৰা আৰু কিবা কিবি বনাব পাৰে মেডিচিনো হয় নেকি বিভিন্ন ধৰণৰ ৰেচিপি বনাব পাৰে যেনেকৈ আমি ধৰক ফাষ্ট ফুডতো ব্যৱহাৰ কৰিব পাৰে বা এনেকুৱাকৈ মানে পনীৰ বনাব পাৰে কাঠফুলাৰ পৰা পনীৰ হয় তাৰপৰা চকলেট বনাব পাৰে চকলেটো হয় খুৰমা বনাব পাৰে বিস্কুট বনাব পাৰে
বা পকৰি বনাব পাৰে, এনেকৈ বিভিন্ন পকৰি ধৰণৰ মানে ৰেচিপি। পকৰা নেকি? পকৰা হয়, কাঠফুলা বেচন চেচন দি মিলাই মানে পকৰা বনাই দিব পাৰে মানে। ইমান আইটেম ওলাই নেকি? আছে বিভিন্ন ধৰণৰ আইটেম বনাব পাৰে ইয়াৰ পৰা মানে। তেতিয়াহ'লেতো ইয়াক এটা লাইনত লৈ যাব পাৰে। চাবোনলৈকে মানে হেৰি কৰে। চাবোনো বনায়? হয় হয়। বাপৰে। ইয়াৰ তাৰমানে কাঠফুলা যদি খেতি কৰা হয়, এতিয়া ধৰক কাঠফুলাটো মানুহ শাক বা চব্জি হিচাপে খাবৰ কাৰণে খেতি কৰে বা ক'ৰবাৰ পৰা বুটলি আনিও খায়, কিন্তু কাঠফুলা যদি খেতি কৰি ইয়াক এটা ব্যৱসায় লাইনত লৈ যাব পৰা যায়, তেনেকৈ আপুনি পকৰাৰ কাৰণে হোটেলত দিব পাৰিব বা চকলেট মিঠাই বনাবৰ কাৰণে ছাপ্লাই দিব পাৰে। তাৰ কাৰণে যদি কোনোবা আৰু বেলেগ এটা ফাৰ্ম, এই ফাৰ্মটোৰ লগত আপুনি ইচ্ছা কৰিলে আপুনি আৰু এটা ইয়াৰ পৰা মেনুফেকচাৰ কৰি নতুন প্ৰডাক্ট বনোৱাৰ এটা ফাৰ্ম কৰিব পাৰিব। হয় হয়, মই এইটো তেনেকুৱা এটা চিন্তা কৰি আছোঁ। মানে এইটো ফাৰ্মত মই আৰু দুটামান ঘৰ বনাম বুলি ভাবি আছোঁ। বনোৱাৰ পাছত এটা লেবৰেটৰী নিচিনাকৈ মানে তাত বিস্কুট মানে কিবা কিবি এনেকুৱা ধৰণৰ মানে আচাৰ এনেকুৱা বস্তুবিলাক প্ৰডাক্ট মানে ইয়াৰ পৰা মানে প্ৰডাক্ট বনাবলৈ চেষ্টা কৰি আছোঁ মানে, ভাবি আছোঁ। চিন্তা চৰ্চা কৰি আছোঁ মানে। এটা সুন্দৰ চিন্তা চৰ্চা। তেতিয়া ধৰক চাওক মোৰ মানে বন্ধুসকল, এওঁৰ যিটো চিন্তা কৰিছে বৰ সুন্দৰ চিন্তা। কাৰণ তেওঁ যদি আৰু দুটা ফাৰ্ম কৰি লয় লগতে, তেতিয়াহ'লেতো আপোনাৰ কাম কৰিবলৈ মানুহ প্ৰয়োজন হ'ব। হয় হয়। আজিৰ তাৰিখত আপুনি এই ফাৰ্মখন চলাওঁতে আৰু মানুহ লৈছে নি লগত সহায় মানে এতিয়াতো মোৰ বন্ধুবৰ্গখিনি সহায় কৰি থাকে। এতিয়া সিহঁতৰ পৰা পৰামৰ্শ লওঁ দুটা কথা মানে, বা আজি হাতত টকা নাথাকিলে তেখেতসকলক মানে কওঁ যে আজি মোৰ পটককৈ পইচা অলপ দিয়াচোন 10,000 টকা, পটককৈ সিহঁতে দি দিয়ে মানে লগৰকেইজনে। তেনেকৈ মানে চলি আছোঁ মানে। কাৰণ কেলৈ এই ব্যৱসায়টোত মানে আজি কিছুমান ক্ষেত্ৰত মানে এনেকুৱা হয়, টকা পইচাৰ ক্ষেত্ৰত আমি বঢ়াবলৈ গৈ থাকোঁ বঢ়াবলৈ গৈ থাকোঁতে কেতিয়াবা পুঁজি দৰকাৰ হয় মানে। ক'বলৈ গ'লে এইটো বহুত এনেই চাবলৈ গ'লে একেবাৰে কমো নহয় বেছিও নহয় মানে, এটা মিনিমাম পুঁজি লাগে তাৰমানে। এতিয়া আপোনাৰ এই ফাৰ্মখন কৰোঁতে ইমান ডাঙৰ, ইয়াত আপোনাৰ টোটেল চিলিণ্ডাৰ কিমান হৈছে? ইয়াত প্ৰায় 2,000 ওচৰা-ওচৰি আছে। 2,000। এতিয়া 2,000টা চিলিণ্ডাৰ প্ৰস্তুত কৰোঁতে আপোনাৰ যথেষ্ট টকা হয় লাগে মানে, নহয় জানো? চিলিণ্ডাৰ বনাবলৈ, এতিয়া চিলিণ্ডাৰ বনাওঁতেতো আপোনাৰ কাম কৰা মানুহ দৰকাৰ হৈছে। হয় হয়। কেইজনমান আছে লগত? মই মিনিমাম 2জনটো ৰেগুলাৰ থাকেই। ৰেগুলাৰ। তাৰপৰা যেতিয়া মই চিলিণ্ডাৰ যদি ক'ৰবাত অৰ্ডাৰ পাওঁ, বিকিবলৈ পাওঁ মানে, তেতিয়া মানে চিলিণ্ডাৰ বনোৱাৰ সময়ত আৰু 4-5জন মানুহ লগাই। এতিয়া এটা ফাৰ্মত আপোনাৰ দুজনে চাকৰি পাইছে বুলি কৈছোঁ, দুজনে চাকৰি পাইছে বুলি কৈছোঁ। আৰু যদি দুখন ফাৰ্ম খুলি দিয়ে তেতিয়াতো আৰু 4জন বা 6জন মান আহি যাব। তেতিয়াহ'লে আপুনিতো চাকৰি দিছে, তাৰমানে চৰকাৰখনক সহায় কৰিছে বুলি ক'লেও ভুল নহয়। চৰকাৰত 6জন মানুহক যদি আপুনি চাকৰি দি দিয়ে, সেই 6জনৰ হেঁচাটো চৰকাৰৰ গাৰ পৰা কমি গৈছে। আৰু তেওঁলোকে ওচৰতে কাম এটা মানে নিবনুৱা হেৰিটো কমি গৈছে মানে। আজি আমি ধৰক শিক্ষিত হৈ নিবনুৱা হৈ পৰি আছোঁ বুলি ভাবি থাকে, সেই কথাবিলাক মানে চিন্তা মানে সেইবিলাক আঁতৰি মানে ইয়াত মানে কাম। আমাৰ আচল কথা এনেকুৱা এটা হয়, আমাৰ কাৰোবাৰ ঘৰত কিছুমান মানে এনেকুৱা মনোবৃত্তি হয় যে আমি কাৰোবাৰ ঘৰত কাম কৰিবলৈ হ'লে চাকৰ কৰিছোঁ বুলি ভাবি থাকে তাৰমানে। আচলতে সেইটো নহয়, কিন্তু কোনোবা এটা কোম্পানীত কৰিবলৈ যাওঁতে সিহঁতে কি চাকৰি কৰিছোঁ বুলি মানে এটা হেৰি দেখায় মানে। আচলতে গাঁৱত কাৰোবাৰ ঘৰত কৰিবলৈ লাজ পোৱা নিচিনা কৰে মানে, চাকৰ লগত কৰা নিচিনা। তেনেকুৱা নহয় মানে, আচলতে নিজে কৰ্মমুখী হয় মই য'তে হ'লেও কিবা এটা কৰ্ম কৰি আছোঁ, এই মনোভাৱটো ল'লেহে সিহঁতি মানে ছাকচেছ হ'ব পাৰিব যিকোনো ক্ষেত্ৰত মই চবেই মানে। আৰু এতিয়া ধৰক আপুনি যেনেকৈ 7 বছৰ কৰি এটা এক্সপাৰ্ট হৈ গৈছে, আপোনাৰ লগত যদি 5 বছৰ 6 বছৰ 7 বছৰ ধৰি যিকেইজনে কাম কৰিছে তেওঁলোকতো এক্সপাৰ্ট হৈ গৈছে। তেওঁলোকে যদি ইচ্ছা কৰে তাততো আপোনাৰ আপত্তি নাই, লাগিলে আপুনি নিশ্চয় তেওঁলোকক সহায় কৰিব। তেওঁলোকে যদি কয় মই বোলে গগৈ মই এটা ফাৰ্ম নিজাববীয়াকৈ কৰিব লৈছোঁ, বোলে আপুনি মোক অলপ সহায় কৰিব লাগে, আপোনাৰ লগত ইমান দিন কাম কৰিছে যেতিয়া আপুনি নিশ্চয় সহায় কৰিব। তেতিয়া তেওঁলোকেও নিজাববীয়াকৈ কাম কৰিব গ'লে তেওঁলোক স্বনিৰ্ভৰ হৈ লৈ যাব, তেতিয়া তেওঁলোকেও বেলেগক চাকৰি দিব পৰা হয়। এইটো এটা ধুনীয়া ছিষ্টেম। আৰু এই খেতিটো কৰিবৰ কাৰণে বহুত ডাঙৰ জেগা নালাগে, কম পুঁজিত ষ্টাৰ্ট কৰক, তাৰপিছত লাহে লাহে গ্ৰ' কৰক। এতিয়া আপুনি প্ৰথমতে আৰম্ভ কৰোঁতে কিমান টকা পুঁজি লগাইছিলে? মই প্ৰথম পুঁজি 2,000 টকা এটা লগাইছিলোঁ। 2,000তে ষ্টাৰ্ট? ইমান কম মানে ঘৰটো নিজৰ ধৰক আপোনাৰ বাঁহটো ক'ৰবাত আছে? ঘৰটো নিজে কষ্ট কৰি বনাই ল'লোঁ। তাৰপৰা 2,000 টকাৰ মানে পলিথিন বীজ স্পনটো যিটো সেইটো আনি মানে প্ৰথম কৰি চাইছিলোঁ, টেষ্টিং কৰি মানে চাইছিলোঁ মানে কেনেকৈ মানে এইটো এক্সপেৰিমেণ্ট কৰা নিচিনাকৈ পাৰিম না নোৱাৰিম এইটো ছাকচেছ হ'বলৈ মানে। ভয়ো লাগে মানে। কাৰণ এই বস্তুটো প্ৰথমতে নাখাইছিলে, তেতিয়া মানে মানুহবিলাকে মানে ভয় খায় এই বস্তুটো বহুত মানে
চিন্তা কৰিবলগীয়া হয়। আমি খেতিটো কৰি কাঠফুলা খালে মৰি যাম নি বুলি অঁ নেকি? আনেও কয় মানে আমি যাতে কাঠফুলা বিকিবলৈ যাওঁ, কিছুমান মানুহে মানে কয় যে সেই এইবোৰ নেখাই দে, খালে মৰিব বুলি ভয় খায় মানে। কিন্তু তেনেকুৱা নহয়। আজিৰ দিনত মানে এইটো হ'ল বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা বস্তু। মানে হাবি বা জংঘলত খোৱাটো আমি মানা কৰোঁ যে সেইটো বিষাক্ত কাঠফুলা চিনি নাপালে। যিসকলে বুটলি আনে তেওঁলোকে কাঠফুলাৰ বিষয়ে ভালকৈ যদি জানে তেতিয়া তেওঁলোকে শুদ্ধটো বুটলি আনিব। নজনাজনে যি পায় তাকে বুটলি আনিব, খাব, তাৰপিছততো অপকাৰ হ'ব। তেনেকুৱা এটা হয়, যাৰ কাৰণে কাঠফুলাৰ ওপৰত এটা বদনাম হৈ যায়। কিন্তু আৰু সেইটো বাহিৰত কৰাটো ক'ৰবাত বাগানৰ পৰা বুটলি আনিলে তাত কেমিকেল স্প্ৰে' কৰা থাকে, আৰু ক'ৰবাত বাহিৰত থাকিব বেলেগ কিবা ধৰক বিষাক্ত বস্তুৱে খাই জোঠা কৰিলে তাক উঠাই আনি খাই দিলে তেতিয়াও ৰিয়েকশ্যন হ'ব পাৰে। কিন্তু আপোনাৰ ফাৰ্মৰ ভিতৰতো সম্পূৰ্ণ চিকিউৰিটি হয় এইবিলাক, মানে ছেফটিত আছে। লেবৰেটৰীবিলাকত ৰিচাৰ্চ কৰে ন, প্ৰথমতে পৰীক্ষা কৰে। পৰীক্ষা কৰাৰ পাছত বীজটো খাব পৰা উপযুক্ত হয় নহয়, লেবৰেটৰীবিলাকে চাৰ্টিফাইড কৰাৰ পাছত মানে গাঁৱৰ কৃষকসকলক খেতি কৰিবলৈ দিয়ে। খেতি কৰাৰ পাছত এইটো খাব পৰা হয় না নহয় টেষ্টিং কৰাৰ নিচিনা হয়। টেষ্টিং কৰাৰ পাছতহে মানে বজাৰলৈ উলিয়াই দিয়া নিচিনা হয়। তো এতিয়া আপুনি 2000ৰ পৰা আৰম্ভ কৰি পুঁজি লগাই এতিয়া পৰ্যন্ত আপোনাৰ কিমান টকাৰ পুঁজি ইয়াত সোমাই আছে? ইয়াত এতিয়া ক'বলৈ গ'লে মিনিমাম এতিয়া ঘৰটোতে বনাওঁতে 1 লাখমান টকা পৰিলে। তাৰপৰা বাকী আছে ইয়াত সোমাই লাখৰ ওপৰতে সোমাল। তাৰমানে ধৰক এতিয়া যিমানখিনি চিলিণ্ডাৰ আছে ইয়াত কিমান টকা ধৰক আপোনাৰ ইনভেষ্ট হৈ আছে, মানে এটা ধাৰণা? 1.5 লাখমান টকা সোমাই আছে। 1.5 লাখমান টকা সোমাই আছে। আৰু ইয়াৰ পৰা আপোনাৰ পাৰ ডে 10 কেজি মানে 2000 টকা। 2000 টকা পাৰ ডে হ'লে 60,000 টকা মাহেকত আপোনাৰ উপাৰ্জন। মাহেকত 60,000 টকা হ'লে বছৰেকত 6-12-72 7,20,000। তো বন্ধুসকল চাওক, এজন খেতিয়কে আপোনাৰ বহলটো আছে 25 ফুট আৰু দীঘলটো আছে 70 ফুট, তেনেকুৱা এটা সীমা মানে মাটি ব্যৱহাৰ কৰি ঘৰ বনাই তেওঁ খেতি কৰি আজি বাৰ্ষিক প্ৰায় 7 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে মোৰ দৰ্শকসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এনেধৰণৰ খেতি কৰিবৰ কাৰণে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে এই গগৈদাৰ ওচৰত আহক, যোগাযোগ কৰক আৰু শিক্ষা লওক আৰু নিজকে স্বনিৰ্ভৰশীল কৰি তোলাত আপোনালোকে আগবাঢ়ি আহক। গগৈদা, তেওঁলোকে যদি ইচ্ছা কৰে আপুনিতো নিশ্চয় শিকাম নিশ্চয় শিকাম। গগৈদাৰ ফোন নাম্বাৰটো দি দিম মোৰ দৰ্শক। হ'ব বাৰু। ঠিক আছে। চাওক, বহু চিলিণ্ডাৰ ইয়াত ওলমি আছে। চিলিণ্ডাৰ বুলি কোৱা হয় এই টোপোলাবিলাকক, আপোনালোকক দেখাইছোঁ। চাওক, ভালেখিনি চিলিণ্ডাৰ ইয়াত বনাই থোৱা আছে। এফালে কাঠফুলা ফুলিছে বৰ ধুনীয়াকৈ, চাওক, চাবলৈ বৰ ধুনীয়া হৈছে। আৰু এয়া ডাৰ্ক ৰুমত খেতি কৰা হয়। ইয়াৰ নিজস্ব এটা উষ্ণতাৰ ইয়াৰ প্ৰয়োজন হয়, তাৰমানে ঠাণ্ডা হৈ থাকিলে ভাল হয়, বেছি গৰম হ'লে বেয়া হ'ব। গতিকে ভিতৰ ভাগত অলপ সোমাই আহিছোঁ আৰু দেখাইছোঁ চিলিণ্ডাৰবিলাক কেনেধৰণে ওলমাই থৈছে। চাওক, আন্ধাৰ হৈ আছে ভিতৰ ভাগত, কি ধুনীয়াকৈ চিলিণ্ডাৰবিলাক ওলমাই থৈ দিছে, চাবলৈ ভাল লাগিছে। একদম ডিচিপ্লিন আছে। তলটো মাটিডোখৰ চফা হৈ আছে, অলপ বালি দিয়া আছে। নেকি এওঁলোকৰ পানীত আইৰণ আছে, গতিকে নাট খান্দিছে, বালি দিয়া আছে আৰু ইয়াৰ পৰা চফা পানী উলিয়াবৰ কাৰণে পাইপ ব্যৱহাৰ কৰিছে। আৰু ইয়াৰ মটৰ পাইপৰ পৰা পানী লৈ এওঁলোকে এই খেতি ব্যৱহাৰ কৰিছে, শুদ্ধ পানী। চিলিণ্ডাৰত মাছৰুমবোৰ ওলাই আছে, এইবোৰ ছিঙিব পৰা হ'ল নেকি? হৈছে হৈ গ'ল। কেতিয়াকৈ ছিঙিব? এইটো আজি ছিঙিম, কিছুমান কাইলৈ ছিঙিম। ইয়াৰ বাচি যিবিলাক ডাঙৰ সেইখিনিক মানে আজি চাপ্লাই যাব মানে। তাৰমানে ইয়াত কাঠফুলা খেতি কৰিলে আৰু ৰখিবলৈ নাই, মানে কি গ্ৰাহকে বিচাৰি আহা আপুনি দিবই লাগিব। ৰেগুলাৰ গ্ৰাহক আছে আপোনাৰ? আছে হয়। বৰ ধুনীয়া বজাৰ। তো মোৰ দৰ্শকসকলক এই চিলিণ্ডাৰবোৰ যে মানে আপুনি বনায়, মানে ৰেডি কৰে, কেনেধৰণে কৰে অকণমান ইয়াৰ ছিষ্টেমটো অকণমান দেখাব লাগিছিলে। হ'ব বাৰু, দেখাই দিম বাৰু। ব'লকচোন আগবাঢ়ি যাম। এফালে খেৰ আছে, সিটো চাইডে খেৰ। জেগা ডাঙৰ থকাৰ কাৰণে আপোনাৰ সুবিধা হৈছে। খেৰ ভালেখিনি গোটাই থৈছে আৰু মেচিনো আছে ন, মেচিনত কাটে খেৰ। গগৈদা, চিলিণ্ডাৰবিলাক কেনেধৰণে প্ৰস্তুত কৰা হয়? খেৰ মানে নৰাও দেখিছোঁ আৰু ধানৰ খেৰো দেখিছোঁ, গতিকে কেনেধৰণৰ প্ৰস্তুত কৰা হয়? আমি প্ৰথম এটা খেৰ দৰকাৰ হয়। খেৰ এইখিনি ন? শুকান খেৰ, পানী তিতা হ'ব নালাগে, মানে ভাল খেৰ হ'ব লাগে। আৰু মানে আমি কলপাততো কৰিব পৰা হয়, শুকান কলপাত মানে এইখিনি কলপাত দেখিছোঁ ন? এইবিলাক কলপাত হয়, এইবিলাকৰ কলপাত মানে। এই শুকানবিলাক তাৰমানে খেৰৰ লেখীয়া কাম কৰে নি? হয়,
এইবিলাক কলপাতৰ পৰা কৰা হয় আৰু নৰাৰ পৰা কৰা হয়। এইফালে নৰা আছে ন? নৰা আছে, নৰাও থৈছে, নৰা কম আছে। কম আছে। নৰাৰ পৰা হেৰি কৰা হয় মানে। এতিয়া আমি খেৰতকৈ কলপাতত কৰিলে কিন্তু বেছি ডাঙৰ হয় ফুলটো মানে, বহুত ডাঙৰ হয় মানে। কিন্তু কলপাত সিমানকৈ পাবলৈ কলপাত অসুবিধা আছে পাবলৈ হয় নাই নাই? মানে। খেৰ বা নৰা ভালেখিনি পাই যাব, কিন্তু অঁ কলপাত সিমান নাপায়, কাৰণ আজিকালি কলৰ খেতিটো প্ৰায় কমি গৈছে ৰাইজৰ, অঁ হয় চাহ খেতিটো বেছি কৰাৰ কাৰণে। হয় হয়। হয়। আৰু মেচিন এটা, এতিয়া মই এইটো কাটিং মেচিন। কাটিং মেচিন মানে খেৰ কটা মেচিন। হয়। এইটো লিকেন এণ্টাৰপ্ৰাইজেছ, গৰৈয়া, পাঞ্জাৱ টাইগাৰ। এইটো ক'ৰ পৰা আনিছে? এইটো মই মৰাণৰ পৰা আনিছিলোঁ। মৰাণ। হয়। কিমান দাম হয়? এইটো মোক ল'লে 45,000, তাতে ল'লে 45,000। 45,000। অঁ তাৰমানে অলপ ডাঙৰকৈ কৰিবলৈ হ'লে পুঁজি লাগিব। লাগে। মেচিনটো 45,000। হয়। আৰু ধৰক আপোনাৰ ডাঙৰকৈ কৰিলে ঘৰটো ডাঙৰ হ'ব, ঘৰো ডাঙৰ হ'ব লাগিব। খেৰৰ যোগানটো বেছি লাগিব, হয়। তেতিয়া পুঁজিটো লাগে। কিন্তু মানে আৰম্ভণিত আপুনি 2,000 টকাতে আৰম্ভ কৰি দিলে। হয়। 2,000 পুঁজি গৈ আজি ভালেখিনি পুঁজি হ'লগৈ। অঁ ভাল তাৰপিছত লাগিছে। মই এইটো ঘৰত কৰিছিলোঁ হেৰিকৈ। প্ৰথমতে এইটোত মানে আগফালে এটা আছিলে, বেলেগ এটা ঘৰ আছিলে সৰু, 2,000 টকাত যিটো কৰিছিলোঁ। তাৰপিছত আহিলোঁ, এইটো ঘৰ বনালোঁ। এইটো ঘৰ বনাই মেলি ইয়াত অলপ অসুবিধা এটা হয় মানে। দূৰ হয়। গতিকে তাৰমানে এইটো কি হ'ল, খেৰৰ ঘৰ বনাই দিলোঁ মানে। তাৰপৰা খেৰৰ ঘৰ বনোৱাৰ কাৰণে মানে অলপ হেৰি হ'ল মানে বাহিৰা হেৰিবিলাকৰ পৰা অসুবিধা হয় এইফালে থাকিলে মানে, আঁতৰত হ'লে মানে। সেইকাৰণে চিন্তা এটা হৈ থাকে। চিন্তা হৈ থাকে মানে, সেইকাৰণে খেৰৰ ঘৰ কৰি দিলোঁ ইয়াত মানে। বন্ধুসকল, দুলীয়াজানৰ পৰা আহিছে, দুলীয়াজানৰ দুলীয়াবাম প্ৰণৱ গগৈ দা। এওঁ কাঠফুলা খেতিৰ লগত জড়িত হৈ আছে। গতিকে ভাল লাগিছে ইয়াত আহি এওঁক লগ পাইছোঁ। আপুনি কিমান দিনৰ পৰা কৰি আছে? মই প্ৰায় এতিয়া 6 মাহ হৈ গৈছে, 7 মাহত ভৰি দিছে। 7 মাহত ভৰি দিছে। এওঁ নতুনকৈ আৰম্ভ কৰিছে বুলি ক'লেও ভুল নহয় জানো? তথাপি আপুনি খেতিত জড়িত হৈছে আৰু খেতি ভালে হৈছে বুলি খেতি আশা ভাল কৰিছোঁ। ভাল হৈছে খেতিটো। ভাল হৈছে। তাৰমানে আৰম্ভণিৰ পৰা এতিয়ালৈকে 7 মাহত আপুনি কেইটা কুটা দিছে নে ৰেগুলাৰ আপুনি দি আছে? ৰেগুলাৰ আপোনাৰ ফাৰ্ষ্ট কুটাত 5 কেজি, 6 কেজি, 7 কেজি, 10 কেজি, 12 কেজি গৈছে আৰু কণ্টিনিউৱাছ। মানে ডেইলি কিমান যায়? 5 কেজিমান ওলায়? 5 কেজিমান ওলাই যায়। ডেইলি 5 কেজি, 4 কেজি, 5 কেজি। 4 কেজি, 5 কেজি। 5 কেজি হ'লে 200 টকাকৈ 1,000 টকা। আমি তাত 300কৈ দিওঁ। 300, বাপৰে! দুলীয়াজানটো নগৰ হয়, চহৰ হয় বোলে। এনেই মাৰ্কেটততো 400 টকা চলি আছে। মাৰ্কেটত 400 টকা। আপুনি খুচুৰাকৈ দি দিয়ে খুচুৰা 300 মানে দিওঁ, হ'লচেল তাৰপৰা দিয়া হ'লচেল 250 দিওঁ। 250 টকা। তেতিয়াহ'লেতো ধুনীয়া ৰেট পাই আছে আপুনি। 7 মাহত কিমানমান উপাৰ্জন কৰিছে? 7 মাহত মই ফাৰ্ষ্ট ফেব্ৰুৱাৰী মাহত মোৰ 30,000 টকা ইনকাম হৈছিলে এমাহত। হয়। আৰু মাৰ্চত এতিয়া মাৰ্চত মোটামুটি এতিয়া কিমান 8,000 মান টকা হ'লগৈ এক্সট্ৰা। এক্সট্ৰা। মানে 8,000 মান আহিছে। হয়। আৰু আহিব। হয়। এতিয়া খেতিটো বৰ লাভজনক যেন পাইছোঁ। খেতিটো লাভজনক, ভাল লাগিছে কৰি। এনেই ঘৰত থাকি খেতি কৰে আৰু পিছবেলা হয়তো আপুনি মানে প্ৰডাক্টবিলাক চাপ্লাই দিয়ে। মই যেতিয়া পাওঁ, সময় পাওঁ তেতিয়া দি দিওঁ। ৰাতিপুৱা হ'লে ৰাতিপুৱা দিওঁ, অৰ্ডাৰ পালে পাই যেতিয়া আপুনি দিয়ে। ঘৰে দি দিওঁ। মোৰ দৰ্শকসকলক আপুনি কিবা ক'ব বিচাৰে নেকি? ইয়াৰ কিবা এটা উৎসাহমূলক মানে এই খেতিটোৰ কাৰণে জড়িত হ'লে ভাল। উৎসাহ আছে, বহুত উৎসাহ আছে, চাহিদাও আছে ইয়াৰ। লাভজনক ৰাইজে বিচাৰে হয় নাই? ৰাইজে প্ৰত্যেকেই বিচাৰে। আজি মই 5 কেজি এটা নিছিলোঁ, ৰাস্তাত পালোঁৱে, পটাপট লৈ আপোনাক দেখিলেই গম পায় গম কাঠফুলা আহি পায়। গ'ল তাৰমানে নেকি? কাঠফুলা বিক্ৰী কৰা দাদাজন আহি গ'ল। এতিয়া আৰু আপোনাক ৰখাই আৰু মোক এপোৱা দে, আধা কেজি দে, 1 কেজি দে, তেনেকুৱাকৈ আধা কেজি, 1 কেজি তেনেকৈ লয়। মাৰ্কেটিঙতো কৰিছোঁ, প্ৰায় দোকান কেইখনমানত দি আছোঁ। 1 কেজি, 2 কেজি, 3 কেজি এনেকৈ লৈছে। দোকানীবিলাকে খুচুৰাকৈ বিক্ৰী কৰে। প্ৰায় মই ঘৰে দিওঁ বেছিকৈ। যোনে খাই পাই কনকৰ পৰা লৈ যাওঁ 10 কেজি, 15 কেজি। এওঁখিনিও বিকি দিয়ে মানে। এবাৰ লৈ বিক্ৰী কৰি তাৰমানে আপুনি হ'লচেলত নিয়ে আৰু খুচুৰা বিক্ৰী কৰে। হয়। ডবল প্ৰফিট। নিজৰ খেতিখিনি 10 কেজি নিলে মোৰ 1,000 টকা বাচি যায়। বাপৰে! 10 কেজি নি 1,000 টকা দিনটোত। আৰু নিজৰখিনিত মানে ইয়াৰ পৰা গৈ 1 ঘণ্টা লাগে। 1 ঘণ্টা, 1.5 ঘণ্টা। চাওক বন্ধুসকল, 1 ঘণ্টাত তেওঁ ইয়াৰ পৰা, এই কনকদাৰ পৰা 10 কেজি লৈ যায় আৰু তেওঁ 1 ঘণ্টাত 10 কেজি মাছৰুম বিক্ৰী কৰি 1,000 টকা উপাৰ্জন কৰে। মানুহে দিনটো হাজিৰা কৰিলে 200 টকা বা 300 টকা পায়। তেওঁ ব্যৱসায় কৰি 1,000 টকা ঘটিছে। বৰ সুন্দৰ এটা উপাৰ্জন। আপোনাক লগ পাই ভাল পালোঁ আৰু এই খেতিটোৰ বিষয়ে যিমান গম পাইছিলোঁ, ধৰক খেতি কৰাৰ বিষয়ে গম পাইছিলোঁ, কিন্তু উপাৰ্জনটো ইমান ধুনীয়া
ইমান কুইক চেলিং কৰিব পাৰি আৰু গ্ৰাহকো ইমান আছে এই কথাটো জনা নাছিলোঁ আপোনাক লগ পাই গম পালোঁ আৰু মোৰ দৰ্শকসকলকো জনাবলৈ পাই মই সুখী হৈছোঁ আকৌ লগ পাই আছোঁ ধন্যবাদ বন্ধুসকল এই গগৈদাৰ ইয়াত আহিলোঁ কাঠফুলা ফাৰ্ম চাবলৈ আহিলোঁ আৰু দৰ্শকসকল আপোনালোকক দেখাবৰ কাৰণে আহিলোঁ আৰু গগৈদাই মোক গিফ্ট এটা দিছে সেয়া মানে তেওঁৰ ষ্টাম্প মাৰি মেলি দিছে খুব সুন্দৰভাৱে ভাল লাগিছে আপোনাৰ ইয়াত আহি মোৰ লাভেই হ'ল কথাবিলাকো গম পালোঁ আৰু গিফ্টো পালোঁ আৰু কাষত আছে গগৈদাৰ মিছেছ লগতে কেনেকুৱা পাইছে লগে ভাগে আপোনালোক দুইজনে খেতি কৰি আছে ভাল লাগিছে আৰু বৌ মানে কি ওলাই যাব লৈছিলে এতিয়া ঘৰত আছিলে ভিতৰ ভাগত আছিলে এতিয়া ওলাই আহিছে ভাল লাগিছে গগৈদাক সমানে সহযোগ কৰি আছে মানে যৌথ প্ৰচেষ্টাত কাঠফুলাৰ খেতি খুব সুন্দৰ হৈছে যাৰ কাৰণে গিফ্ট পাইছে ভাল লাগিছে ঠিক আছে আকৌ আহিম আৰু মোৰ দৰ্শকসকলো আপোনাৰ ইয়ালৈ আহিব শিকিবৰ কাৰণে আহিব বা কিছুমানে কাঠফুলা ক্ৰয় কৰিবলৈ আহিব তেতিয়াহ'লে আপোনাক আৰু মানে ভি মাৰিব হয় নাই ঠিক আছে ভাল লাগিলে ইয়াত আহি বন্ধুসকল নাহৰকাঠীয়া সমষ্টিৰ যি কলীয়াপানীৰ অন্তৰ্গত 1 নং ঘূৰণীয়া গাঁৱৰ কনক গগৈ দাৰ ঘৰলৈ গ'লোঁ আৰু তেওঁ কেনেধৰণে কাঠফুলা খেতি কৰিছে আৰু বাৰ্ষিক কিমান পৰিমাণৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিলোঁ ভাল লাগিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে গতিকে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কেনে হৈছে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায় তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ